কৰ্মশালা অনুষ্ঠিত হৈ গ'ল ৰাজ্যিক স্তৰত। 2 তাৰিখৰ পৰা আমাৰ গোটেই প্ৰক্ৰিয়াটো হৈ আছিলে। 5 ডিচেম্বৰলৈকে আমাৰ গোট গঠন হ'ব। 6 তাৰিখৰ পৰা 15 তাৰিখলৈকে মণ্ডল গঠন কৰা হ'ব। ঠিক তেনেদৰে 16 তাৰিখৰ পৰা 30 ডিচেম্বৰলৈকে জিলা গঠন কৰা হ'ব। এই সিদ্ধান্ত হ'ল। লগতে আপোনালোকে আগতো আমি কৈছোঁ যে 2টা টাৰ্মতকৈ অধিক নাথাকে মণ্ডল সভাপতি, জিলা সভাপতি, আৰু এছপাৰেণ্ট কেণ্ডিডেট হ'লে মণ্ডল সভাপতি, জিলা সভাপতি হ'ব নোৱাৰে। অন্যহাতে আমাৰ আৰু এখন ৰাজ্যিক পৰ্যায়ৰ সভা আমি ডিচেম্বৰৰ শেষ নহ'লে জানুৱাৰী প্ৰথম সপ্তাহত অনুষ্ঠিত কৰিম। দুটা টাৰ্মতকৈ অধিক থাকিব নোৱাৰে। জিলা সভাপতি 2টা টাৰ্মতকৈ অধিক থাকিব নোৱাৰে। সেইটো থাকিবই যে জিলাৰ ক্ষেত্ৰত আৰু মণ্ডলৰ ক্ষেত্ৰত সভাপতিজন যদি তেওঁ প্ৰাৰ্থিত্ব বিচাৰিব পাৰিব, কিন্তু মণ্ডলৰ সভাপতিৰ দায়িত্ব থাকিব নোৱাৰে, জিলা সভাপতিৰ দায়িত্ব থাকিব। সেইকাৰণে কৈছোঁ টিকট বিচাৰৰ কাৰণে অসুবিধা নাই, কিন্তু মণ্ডলৰ মুখ্য দায়িত্ব ল'ব নোৱাৰে, জিলাৰ মুখ্য দায়িত্ব ল'ব নোৱাৰে। তেওঁ অন্যান্য বিষয়ভাৱে থাকিব পাৰে, এতিয়া দিব লাগে। ঠিক আছে। সন্মানীয় ব্যক্তিসকলে আমাৰ লগত উপনিৰ্বাচনৰ পিছত যোগাযোগ ৰাখিছে। অকল BPF-এ নহয়, কংগ্ৰেছৰো কেইবাজনো আগশাৰীৰ নেতাই যোগদান কৰাৰ কাৰণে, আৰু লগতে কেইবাটাও ছাত্ৰ সংগঠনৰ নেতাই আমাৰ দলত যোগদান কৰাৰ কাৰণে যোগাযোগ ৰাখিছে। গোটেইখিনি কথা আমি ডিচেম্বৰ মাহৰ শেষৰ পিনে নাথাকে, কাৰণ ৰাজ্যটো গোটেই ৰাজ্যখনত থাকেতো 126টা থাকে। ৰাজ্যিকতো নাথাকে, ৰাষ্ট্ৰীয় সমিতিটো নাথাকে। ৰাজ্যিকতো নাথাকে, ৰাষ্ট্ৰীয় সমিতিও নাথাকে। পৰ্যায় পায় না, মাইক্ৰ' লেভেলত যায়। সেইটো কাৰণে এইটো লোকেল লেভেলত হ'ব। যিহেতু আমি পঞ্চায়ত নিৰ্বাচনটো অকলে খেলিছোঁ, তেওঁলোকে অকলে খেলিব পাৰিব। যদি বুজাবুজি কৰে, বুজাবুজি কৰিব পাৰে, কিন্তু বন্ধুত্বপূৰ্ণটো থাকি যাব। এইটো তেনেকুৱা নহয়, সমষ্টি ভিত্তিত হ'ব। যিহেতু 25খন জিলাধীন নিৰ্বাচন হ'ব, গোটেইবিলাকতো জিলা পৰিষদ নাই, পঞ্চায়ত নাই, আমাৰ BTC-ত নাই, 6 নাই, ডিমা হাছাওত নাই, কাৰ্বি আংলঙত নাই, আৰবান এৰিয়াত নাই, অকল ৰুৰেল এৰিয়া। 25খন জিলা পৰিষদ আছে। 25খন জিলা পৰিষদতে আমাৰ এই নিৰ্বাচনটো অনুষ্ঠিত, আৰু সেই নিমিত্তে নিজ নিজ সমষ্টিত, য'ত অসম গণ পৰিষদ আছে, য'ত ভাৰতীয় জনতা পাৰ্টি আছে, নিজৰ লেভেলত বুজাবুজি কৰি এই নিৰ্বাচনটো কৰিম।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390